বাঘবৰ আৰু কলগাছিয়াত চাইবাৰ অপৰাধীৰ ঘাটি অবৈধ সিম কাৰ্ডেৰে লাখ লাখ টকা লুটা 8টা চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ বৰপেটা পুলিচৰ ইলিগেল ইছুইং অফ সিম কাৰ্ডছ ইয়াৰ বিৰুদ্ধে আমাৰ এটা অপাৰেশ্যন চলিছিলে। বৰপেটা জিলাৰ মাননীয় SSP মহোদয়ে এটা টিম গঠন কৰি দিছিলে আৰু সেইটো টিমেই কেইবাটাও ভাগত বিভক্ত হৈ জিলাখনৰ বিভিন্ন এলেকাত বাঘবৰ পুলিচ ষ্টেচন আৰু কলগাছিয়া পুলিচ ষ্টেচনৰ বিভিন্ন এলেকাত অপাৰেশ্যন চলাইছিলে। আৰু এই গোটেই অপাৰেশ্যনটোত আমি টোটেল 8 গৰাকী সৰ্বমুঠ 8 গৰাকী POS পইণ্ট অফ চেল এজেণ্ট যিবিলাক ৰিটেইলাৰ হয় 8 গৰাকী আমি এপ্ৰিহেণ্ড কৰিলোঁ। জামতাৰাৰ দৰে বাঘবৰ আৰু কলগাছিয়াত ঘাটি পাতিছে চাইবাৰ অপৰাধীয়ে। নিজেই সিম কাৰ্ডৰ দোকান খুলি অপৰাধী চক্ৰটোৱে উলিয়াই শ অবৈধ সিম কাৰ্ড অজ্ঞাত লোকৰ লগতে নাবালকৰ নামতো সংগ্ৰহ কৰে সিম কাৰ্ড। বৰপেটা আৰক্ষীৰ ৰাডাৰত গতিবিধি ধৰা পৰা মাত্ৰকে বাঘবৰ আৰু কলগাছিয়াৰ চাইবাৰ অপৰাধীৰ ঘাটিত চলিল অভিযান। তেওঁলোকে বিভিন্ন সময়ত এজন মানুহৰ এগেইনষ্টত এজন মানুহৰ নামৰ হেৰিত প্ৰায় 20খন 25খন 30খনকৈ সিম তেওঁলোকে ইছ্যু কৰিছে আৰু সেই সিম কাৰ্ডবোৰ চাইবাৰ ফ্ৰডত ইউজ হৈছে। 835 নাম্বাৰ্ছ অফ নন এক্টিভ সিম কাৰ্ড আমি পালোঁ। এক্টিভ সিম কাৰ্ডো আমি পালোঁ 10খন। যিবিলাক ব্যক্তিৰ নামত তেওঁলোকে সিম কাৰ্ডবিলাক ইছ্যু কৰিছিলে সেই ব্যক্তিবোৰ 12 বছৰ 14 বছৰ 15 বছৰ বয়সৰ ল'ৰা বা ছোৱালী। কলগাছিয়াৰ পৰা সানিদুল ইছলাম, কদম আলী, ৰাজিবুল হক, ৰকিবুল ইছলাম, আছাদুল ইছলাম, আব্দুল সালাম, ৰমজান আলী আৰু মহিদুল ইছলামৰ লগতে বাঘবৰ থানা এলেকাৰ পৰা ৰমজান আলী আৰু মহিদুল ইছলামক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। 8টা চাইবাৰ অপৰাধীৰ পৰা বৰপেটা আৰক্ষীয়ে জব্দ কৰিছে সক্ৰিয় হৈ নথকা 835খন সিম কাৰ্ড আৰু 10খন সক্ৰিয় সিম কাৰ্ডৰ লগতে 41টা বেংক একাউণ্টৰ নথি পত্ৰ। 41 নাম্বাৰ্ছ আমি বেংক ৰিলেটেড ডকুমেণ্টছ পাইছোঁ। কেইবাখনো আমি ATM কাৰ্ড পাইছোঁ আৰু অন্যান্য বহু ধৰণৰ সামগ্ৰী পাইছোঁ যিবোৰ নেকি তেখেতসকলে এই সিম কাৰ্ডবিলাক ইছ্যু কৰাত তেওঁলোকে ব্যৱহাৰ কৰিছিলে। এতিয়া আমাৰ তদন্ত চলি আছে আৰু এই সংক্ৰান্তে ইতিমধ্যে কলগাছিয়া পুলিচ ষ্টেচন কেছ নম্বৰ 91/26 আৰু বাঘবৰ পুলিচ ষ্টেচন কেছ নম্বৰ 69/26 এই দুটা কেছ ইতিমধ্যে ৰেজিষ্টাৰ হৈছে আৰু আমি 8 গৰাকী মানুহক এপ্ৰিহেণ্ড কৰিছোঁ। অনুকৰণত ডিজিটেল এৰেষ্ট কিংবা ফিচিং কলেৰে সাধাৰণ লোকৰ বেংক একাউণ্টৰ ধন লুটি নিয়া 8টা অভিযুক্তক জেৰা চলাইছে বৰপেটা আৰক্ষীয়ে। জামতাৰা মডেলৰ এই চাইবাৰ অপৰাধী কেইটাৰ জেৰাত ফাদিল হ'ব পাৰে বৃহৎ নেক্সাছ। বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।